নমস্কাৰ জনাইছোঁ কবিতা নিৰ্মাণৰ এটা ভিডিঅ'লৈ তেওঁলোকে চাওক কৰি আছে আৰু ইয়াৰ জীৱনে বিহু কিবা কৰিছে যিটো কালিলৈ পৰিবিহু হ'লে চবকে মানে ৰঙালী বিহু শুভেচ্ছা জনাইছিলোঁ আৰু ইয়াত বিহু যোৱা কৰি আছে আৰু আজি ৰাতিপুৱা ইমানে বেয়া কৰিলে ইমানে বেয়া কৰিলে মানে বহুত বতাহ আৰু বৰষুণ কাৰণে আমাৰ তাত অকণমান বেয়া হৈছে মিস্ত্ৰী মাতি থকা হৈছে কিন্তু অহা নাই বিহু পিছত আহিব বোলে এইফালে ইয়াৰ ৰঙালাও কাটি আছোঁ মানে পিঠা বনাবৰ কাৰণে যিহেতু এইটো বিহুত মানে মেইন হৈছে আপোনাৰ লাও পিঠা এইফালে মায়ে আকৌ পিঠাগুড়ি ভাজি আছে অলপ অলপকৈ আৰু ময়ো ইয়াৰ ৰঙালাও মানে কাটি আছোঁ আৰু বৈ ফালে নাৰিকল ৰুকি আছে মই তাক কৈছোঁ নাৰিকলখিনি ৰুকি থৈ দি ৰুকি চেনিখিনি সানি থৈ দি কাণফুলা কৰি মই পিঠাৰ কাৰণে ৰঙালাও কাটিলোঁ এইফালে ঘৰখিনি ৰুকি চব সানি থৈ দিছে ইফালে কৰি মই আকৌ চব্জিৰ কাৰণে এতিয়া আকৌ কাটিম ৰঙালাও মানে চব্জি বনাব আৰু এইফালে মই আকৌ ৰঙালাও ভাজি আছোঁ মানে পিঠাগুড়ি ভজা কেৰাহীতে মই ভাজি আছোঁ মই বইল কৰি লোৱা নাই মই ভাজি লৈছোঁ আৰু ইফালে বইল মানে বুট ভাজা দাদাই ভাজিছিলে সেইকাৰণে বুক কৈছোঁ মানে জ্বলা পিঁয়াজ কাটি খাওঁ আৰু ইয়াত বৰষুণ এৰিলে আৰু গোটেই মানে একদম পানী এগাল বাচন ওলাল মানে বৰষুণ দি আছিল ন ধুব পৰা নাছিলে কাৰণে আৰু তাইক ক'লোঁ ভাতকেইটা বনা আজিৰ দিনৰ সাঁজটো এনেকৈ ইয়াত ভাতৰ কাৰণে পানী ৰেডি কৰিছে মোৰ ৰঙালাওখিনি ভজা হ'লে তাই ভাতটো বহাব যিহেতু মই লাৰু চাৰু বনাব লাগিব টাইম অলপ দেৰি হ'ব পাৰে কিন্তু তাইকে কৈছোঁ ভাতটো বনাব সেইকাৰণে মই ৰঙালাও ভাজি আছোঁ মানে বহুতে বইল কৰিও দেই ৰঙালাওখিনি ভাজি থ'লোঁ ৰঙালাওখিনি ভাজা হ'বই আৰু কিন্তু বহুতে বইল কৰিও দিয়া ভাজিও দিছিলোঁ কিন্তু ভাজি ল'লে অলপ ভাল হয় ভাজি ল'লে মানে বেছি ভাল অলপ তেল দি ভাজিলে হ'ল অলপমান মিঠা গুটি বেলেগ একো কৰিব নালাগে নিমখ দিব নালাগে সেইকাৰণে ময়ো ভাজি আছোঁ মানে ময়ো ভাজি দিওঁ ভাজিলে ভাল হয় আৰু কেনেকৈ বনাম কি বনাম আপোনালোকে দেখা আৰু এইটো কেৰাহী লৈছোঁ মানে নাৰিকলখিনি ভাজোঁ এতিয়া গেছত যিহেতু তাই জুইত ভাত বনাই আছে কৈছোঁ নাৰিকলখিনি ভাজি বেছি নাৰিকল পেলাই মায়ে বাৰান্দা আহি মিস্ত্ৰীক কিবা কৈ আছে যিটো আমাৰ দংকলটো বেয়া হ'ল আৰু এয়া চব্জিৰ কাৰণে কাটিলোঁ আলু বুট দিছোঁ আৰু ৰঙালাও এনেকৈ চয়াবিন দি চব্জি বনাব তাক আৰু আনফালে আকৌ মিস্ত্ৰী লাগি আছে আমাৰ দংকলটো অলপমান বেয়া হ'ল তাতে সেইকাৰণে ভাল কৰিলে বাৰু আৰু এয়া পোৱালি মাকৰ লগত লাগি থাকিব লাগে তাইও ভাত বহাই আছে এয়া সি মানে কিবা কিবি কৰি আছে মানে শান্তি নিদিয়ে সিও নাৰিকল ভাজা হৈছে আৰু প্ৰায় পূৰা চিমত দি ভাজি আছোঁ যিটো দৈ যাব সেইকাৰণে ভাজি আছোঁ আৰু এফালে কিবা আহিছে নেকি চাইছোঁ মানে এয়া মোৰ নাৰিকল লাড়ু হৈ গ'ল ইমান লাড়ু হোৱা নাই কম হৈছে দুটা নাৰিকল কমকৈ আৰু এইটো বিহুত ইমান দৰকাৰ নাই এইফালে মই বুট খাই আছোঁ মানে বহুত জলকীয়া এতিয়া বহুত যাই আছে তাই কৈছে চাচোন চব্জিটো মানে তাই কিবা এটা বনালে মানে মোক সুধিলে চাচোন অমুকটো নাই আৰু মই বনালোঁ তাইক কওঁ এইখিনি চাচোন আৰু দুটা এনেকৈ মিলাই চাওকচোন ইমান বৰষুণৰ মাজতো মানে ইমান এনেকৈ বতৰটো ভাল কৰিলে ৰ'দ দিলে যিটো পুখুৰীবিলাকত পানী নোহোৱা হৈছে খালবিলাকত সেইকাৰণে এতিয়া কালি যিটো গৰু বিহু গৰুটো গা ধুৱাব লাগিব পুখুৰীত ধুৱে নহয় জানো ভগৱানো আছে নিশ্চয় বিশ্বাস তো ভগৱানেও জানে ইয়াৰ দংকলটো এইটো দংকল বেয়া হ'ল বহুত বছৰৰ দংকল দেউতাহঁতৰ দিনৰে মাহঁতৰ দিনৰে নতুনকৈ এটা লগালে আনি থোৱা আছিলে আৰু এয়া খালটো ফালৰ পৰা হাবি দেখি আহিছে আকৌ পাকঘৰত আহিলোঁ মই এয়া চাহ দুপৰীয়া আকৌ চাহ মিস্ত্ৰীকো চাহ দিব লাগিব সেইকাৰণে আকৌ চাহ হেৰি কৰিছোঁ যিহেতু মানে মই খাওঁ লাল চাহ বাকীবিলাক খাব গাখীৰ চাহ সেইকাৰণে একেবাৰে চাহ উঠাই দিছোঁ মোৰ কাৰণে বাকীখিনি মই গাখীৰ দি দিম বিস্কুট নাছিলে মায়ে যায় দোকানৰ বিস্কুট মানে কাটা নিমকি লৈ আহিলে এয়া সকলো কাৰণে চাহ বাকিলোঁ ভাত খাওঁতে অলপ দেৰি হ'ব যিহেতু ময়ো পিঠা বনাত লাগি আছোঁ সেইফালে এয়া মিস্ত্ৰীয়ে কাম কৰি আছে হ'লে তাই চব্জি হ'ল ময়ো লাৰি চালোঁ হ'লে কিমান মই হ'ব দে হৈছে দে এখন চব্জি খাই ভাল লাগে আৰু এয়া পিঠাগুড়ি ভাজিলে মানে ভাজা হৈ গ'ল তো আৰু ভাজা পিঠাগুড়িখিনি মই মানে চালিব লাগিব চালিলে ভাল মানে গুৰঘুৰীয়া হৈ থাকে ন চালি ল'লে ভাল আৰু ইয়াৰ ৰঙালাও ভাজাখিনি ইয়াত মই একো দিয়া নাই মাত্ৰ ৰঙালাও কিমান জোখত লাগে কি লাগে অলপ অলপকৈ সানি গ'লে হ'ল বাকী চূড়া দিছোঁ আৰু অলপ চেনি দিবলৈ মায়ে চেনি বৌয়ে মায়ে ক'লে কি লাড়ু বনাই ন তই ভাজ মই বোলো হ'ব দে ভাত খাই উঠি বনোৱা কথা আছিলে বৌয়ে কৈছে মা কৈছে ভাত খাওঁতে যিটো অলপমান দেৰি হ'ব তো পিঠাখিনি বনালে হৈয়ে গ'ল হয় সেইকাৰণে বহাই দিলোঁ পিঠাখিনি তো ময়ো এয়া তেল দিছোঁ কেৰাহীত পূৰা গৰম কৰিছোঁ এয়া বহাই দিছোঁ পিঠাখিনি হ'লে মোৰো ভাল এয়া পিঠা বনাই আছোঁ আৰু বেছি হোৱা নাই কিমান হৈছে নাজানো কিন্তু ইমানো হোৱা নাই আৰু যিটো নাৰিকলৰ পিঠা তিল পিঠা এইটো বিহুত ইমান হেৰি নহয় প্ৰয়োজন নাই অলপ অলপকৈ বনাইছোঁ
এইফালে এইকেইটা লাড়ু আছে, এইকেইটা লাড়ু বেছি টান হৈছে নেচিছোঁ, কিন্তু টান হৈছে, ভালে হৈছে, বেছি বেয়া হোৱা নাই। এইফালে চব্জিটো চালোঁ ঠিকে আছে, অলপ দেৰিকৈ ভাত দিম। আৰু এয়া তাৰপিছত পিঠা হৈ গ'ল, এইখিনিয়ে হৈছে পিঠা। কেনেকুৱা হৈছে ক'বচোন, মানে দেখিবলৈ দেই, খালেহে গম পাব বেয়া হৈছে নে ভাল হৈছে। আপোনালোকো আহিব আকৌ আমাৰ ঘৰত বিহু খাবলৈ। আৰু এতিয়া ভাত পানী খাই বাচন ল'লোঁ, এইফালে দাদা আহিছে ভাত খাবলৈ। কিবা কিবি কৰি আছে তাকে, সকলোৰ কাৰণে বিহুৱান আনিছোঁ। এয়া সৰু সুৰাকৈ দেই, বেছি নহয়। জাষ্ট আহি পাইছোঁ সন্ধিয়া, গধূলি গৈছোঁ, মানে 5:30 মানত শুই আছিলোঁ। তো এওঁ ক'লে কি ওলাই যাব নেকি, মই যাওঁ, যিহেতু কালি বিহু হয়, গৰু বিহু, হ'লেও যাওঁ। তো এয়া চবৰ কাৰণে সৰু সুৰাকৈ আনিছোঁ, মা দেউতা পুলিৰ কাৰণে, সকলো কাৰণে আনিছোঁ। মোৰ ঘৰৰ মা দেউতাৰ কাৰণে আনা নাই, আনিম লাহে লাহে, যিটো মই বিহুত ঘৰত এবাৰ যোৱা নহ'ব চাগে, বিহুৰ পাছতহে যাম। মোৰ অলপ মানে বিয়া চিয়াও আছে কাৰণে নিমিলিব, সেইকাৰণে বিয়া চিয়া খাই মই 2 দিন থকাকৈ যাম বুলি ভাবিছিলোঁ, যাওঁ বুলিও যাব নোৱাৰি দিয়কচোন। সেইকাৰণে আহি কিনে এয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, অলপমান গা ধুলোঁ। আৰু গডৰেজত মই বস্তু বিচাৰি আছিলোঁ, আৰু মোৰ গডৰেজটো দেখি নাহাঁহিব দেই, মানে কাপোৰবিলাক বহুত অক্সিজেন হৈছে, দেখিছেনে? এওঁ কৈছে তোমাৰ গডৰেজটো বঢ়িয়া হৈছে, মাছ মই কৈছোঁ মোৰ ইচ্ছা নোহোৱা হৈছে গডৰেজত দি যাব, সেইকাৰণে মোৰ গডৰেজটো বঢ়িয়া হৈছেনে? আপোনালোকে বেয়া কমেণ্ট নকৰিব দেই মোৰ গডৰেজটো দেখি কিনে, মোৰ মানে ইচ্ছা নোযোৱা হৈছে, জাপিব লাগিব। আৰু এয়া বিহুৱান আনিছোঁ, সকলো কাৰণে আনিছোঁ, যিহেতু এখন ঘৰৰ বোৱাৰী হোৱাৰ পিছত সেৱা কৰিব লাগিব মা দেউতাক, গতিকে চবকে বিহুৱান দিয়াটো দায়িত্ব বোৱাৰীবিলাকৰ, এইটো জানো। আৰু এয়া ভাত পানী তাই বনালে, ফিল্টাৰ পানী দিছোঁ, এইটো ফিল্টাৰ খাব পানী আমাৰ, এইটোত মই পানী দি থৈ গৈছিলোঁ, পানী নহয় এইটোত দিয়া যায়। আমাৰ তাই বাচনখিনি মাজি আছে, মই ধুই দিম। আমি এতিয়া মিলি জুলি কাম কৰি থাকোঁ যে, আমাৰ দুটাৰ মাজত কোনো প্ৰব্লেম নাই, মানে চলি আছোঁ। আৰু এইফালে পোৱালি আছে মোবাইল চাই, মাকে যিহেতু ভাত বনাই আছে, মোবাইল চাই মিষ্টাৰ মোবাইলটো চাই আছে। তো এয়া চেণ্ডেলটো আমাৰ চেণ্ডেল বেলেগ বেলেগ, আমাৰ নতুন ঘৰখনত, মোৰ নতুন ঘৰখনত বহুত নিয়ম, মা বহুত নিয়মত থাকে, সেইটো মানে পুঠি মেচিয়া ভকত হয়, বহুত এয়া তাই বনালে দালিতে আলু দি দালি গোটাকৈ, আৰু ইয়াত ভাত আছে, বেলেগ আৰু একো কোৱা নাই। আৰু আজি ব্লগটো ইমানে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু সেয়াই, আৰু নতুন এটা ভিডিঅ' হ'লে আপোনালোকৰ মাজত আকৌ আহিব চেষ্টা কৰিম, মানে আনিম। তো সেই মোৰ ব্লগবোৰ চাই কেনে পাই একবাৰ জনাব নাপায়।